দুৰ্গা উৎসৱ সমাগত। এই সময়ত ধুবুৰী পৌৰসভা PWD বিভাগে ৰাজ্যৰ প্ৰতি লক্ষ্য ৰাখি অহা যোৱা আৰু যান বাহন চলাচলৰ বাবে বিভিন্ন ৱাৰ্ডৰ পথছোৱা নিৰ্মাণ কাৰ্যত ব্যস্ত। সেই সময়ত এয়াৰটেল কোম্পানীয়ে নিজৰ ব্যৱসায় লাভালাভৰ বাবে তেওঁলোকে নৱনিৰ্মিত ৰাস্তা বা পথবোৰ তেওঁলোকে খান্দি একদম দুৰ্বিষহ কৰি তুলিছে, যাৰ বাবে উক্ত পথেদি যান বাহন চলাচল ৰাজ্যত যাতায়াতৰ সমস্যাত ভুগিছে। এই সম্পৰ্কে তেওঁলোকে এয়াৰটেল কোম্পানীবোৰে ধুবুৰী পৌৰসভাৰ কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন আগতীয়াকৈ লোৱা নাই বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত অনতিপলমে স্থানীয় ৰাইজে এই নৱনিৰ্মিত পথসমূহ পুনৰ যাতে ধুনীয়াকৈ সজাই তোলা হয় তাৰ বাবে এয়াৰটেল কৰ্তৃপক্ষক তেওঁলোকে দাবী জনাইছে।